यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। मीन पालन एक लाभजनक व्यवसाय। राज्যখনৰ গ্ৰামাঞ্চলৰ বহুতো নিবনুৱা যুৱক যুৱতী मीन पालনৰ দৰে লাভজনক কৃষি ব্যৱস্থাপনাৰ জৰিয়তে উপকৃত হৈছে। ইতিমধ্যে প্ৰাকৃতিক জলাশয় আৰু পৰিত্যক্ত জলাশয়সমূহতো मीन পালনৰ ব্যৱস্থা কৰি मीन সমবায় সমিতিসমূহ উপকৃত হৈছে। পুখুৰীৰ পৰা বিজ্ঞানসন্মত পদ্ধতিত मीन পালন কৰি লাভালাভ হ'বলৈ নিৰ্দিষ্ট নিৰীক্ষত मीन পোনা মেলাৰ উপৰিও নিয়মিত খাদ্য যোগানৰ ব্যৱস্থা কৰিব লাগে। মাহিলী নিৰীক্ষত চূণ গোবৰ প্ৰয়োগ কৰি পুখুৰীৰ যতন ভালদৰে কৰিব লাগে। মাছ উৎপাদনৰ ব্যয় সংকোচন কৰি উৎপাদিত মাছৰ উপযুক্ত দামত বিপণনৰ ব্যৱস্থাৰ বাবে ৰাজ্যখনত গঠন কৰা হৈছে কেইবাটাও কৃষক উৎপাদক কোম্পানী অৰ্থাৎ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী। বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্ট আঁচনিৰ জৰিয়তে এনে 25টা উৎপাদক কোম্পানীত প্ৰায় 10,000 অংশীদাৰ নিয়োজিত হৈ আছে। তেনে এটা আগশাৰীৰ কোম্পানী হ'ল অসম এগ্ৰ উৎপাদক কোম্পানী। গোৱালপাৰা জিলাৰ ৰংজুলি উন্নয়ন খণ্ডৰ প্ৰায় 700 জন অংশীদাৰক সামৰি স্থাপন কৰা এই এগ্ৰ উৎপাদক কোম্পানীৰ উদ্দেশ্য ব্যক্ত কৰি কোম্পানীটোৰ চেয়াৰমেন ইনামুল হক চৌধুৰীয়ে এনেদৰে কয়। এনে আপোনালোকৰ এই যেটো কৃষক উৎপাদক গোট কিমানজন সদস্য আছে? আমাৰ অসম এগ্ৰ প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ বৰ্তমান 731 ৰেজিষ্টাৰ্ড আছে আৰু পটেনশিয়াল আছে 3000 লৈ যোৱাৰ পটেনশিয়াল আছে অহা 2-3 বছৰ ভিতৰত। এই অঞ্চলৰ প্ৰায় 3000 মিন পালক আছে। হয় স্যাৰ, হয়। তেওঁলোকে এনে কেনেকুৱা ধৰণৰ কাম কৰি আছে? তেওঁলোকে আগতে স্যাৰ ট্ৰেডিশনালি কাম কৰি আছিল। হিতে নৰ্মেলি যিবিলাক মানে ঘৰুৱাভাৱে পুখুৰীৰ মিন পালনৰ লগত জড়িত হৈ আছিল, কিন্তু বৰ্তমান এপিসিৰ জৰিয়তে আমি হিতক অলপ উন্নত ধৰণৰ ৰাস্তা দেখাবলৈ আমি চেষ্টা কৰি আছো স্যাৰ। তাৰমানে ধৰক যেটো উন্নত মিন পালন, যেটো মিন পোনা প্ৰতিপালন, উন্নত মানদণ্ডৰ পোনা, এইটোৰ ক্ষেত্ৰত আপোনালোকে তেওঁলোকক প্ৰশিক্ষণ পাতি আগবঢ়াইছে? হয় স্যাৰ। যিহেতু আগৰ আমাৰ যিখিনি মানে পোনা আছিল সেইখিনি এক বছৰতো 1 কেজি ওজনৰ হোৱা নাছিল, কিন্তু বৰ্তমান আমি এপাৰ্টৰ লগত যোগ হৈ নতুন নতুন টেকনলজি শিকাৰ চেষ্টা কৰি আছো, যেনেকুৱা জয়ন্তী ৰহু, আমুল কাৰ্প বা ইম্প্ৰুভ কাটলা, সেই বিষয়ে আমি জানিলো। এইবাৰ সেইখিনি আনি আমি ভালদৰে যাতে খেতি কৰিব পাৰো, ভাল যাতে এটা প্ৰফিট কৰিব পাৰো, তাৰ বিষয়ে আমি চিন্তা কৰি আছো স্যাৰ। গতিকে এই ক্ষেত্ৰত ধৰক মহিলা বা পুৰুষ মহিলাসকল আগবাঢ়ি আহিছে নেকি? নিশ্চয় স্যাৰ, নিশ্চয়। আমি ক'বলৈ বহুত মানে সুখী হ'ম যে আমাৰ যি 731 ফাৰ্মাৰ্ছ আছে তাৰে 60% আমাৰ মহিলা হয় আৰু 60% মহিলা হয়, 60% হয়। আৰু মহিলাসকলে লাগি আছে, যিহেতু তেওঁলোক ঘৰত বেছি সময় থাকে, ঘৰতে পুখুৰীখিনি আছে, সিহঁতে চোৱা চিতা কৰিব পাৰে। তাৰ ওপৰত আমি বহুত গুৰুত্ব দিছো যাতে ওমেনখিনি এম্পাৱাৰ্ড হ'ব পাৰে। গতিকে ধৰক এই যিটো বিশ্ব বেংকৰ অৰ্থ সাহায্যৰ যিটো এপাৰ্ট আঁচনি, এই আঁচনিৰ জৰিয়তে আপোনালোকে কেনেকুৱা ধৰণৰ সা সুবিধা পাইছে? স্যাৰ এতিয়ালৈকে আমি পোৱা নাই, কিন্তু অতি সোনকালে হ'ব বুলি আমি আশা কৰিছো। যেহেতু প্ৰপ'জাল সাবমিট কৰিছো, আমি
ফিট যেটো মানে এফপিসি বনাইছে এটো এপাৰ্টৰ অধীনতে বনাইছে হয় স্যাৰ হয় আৰু তাৰ কাৰণে যেটো কাৰ্যকৰী বিষয়া হেতু নিয়োগ কৰিছে এপাৰ্টৰ নিশ্চয় নিশ্চয় এপাৰ্টৰ পৰা আমাক সিও দিছে কামখিনি যিখিনি হৈছে এইখিনি এপাৰ্টৰ জৰিয়তে আপোনালোকৰ হৈছে হয় স্যাৰ হয় আৰু আগন্তুক দিনত আপোনালোকে কি কাৰ্যপন্থা লৈছে বাৰু স্যাৰ আগন্তুক দিনত আমাৰ ইয়াত যেহেতু বহুত ধৰণৰ মানে প্ৰবলেম হৈ আছে ট্ৰেডিশনালি যেনেকুৱা উন্নত মানৰ ফিশ ফিডৰ প্ৰবলেম যাৰ কাৰণে এপাৰ্টৰ ওচৰত আমি প্ৰপ'জাল পঠাইছো सीड बैंकरो এটা प्रपोजल पठाइछु যাতে আমাৰ ফাৰ্মাৰ্সখিনি ভাল সিড পায় ফিশৰ সিড পায় ইয়াৰ উপৰিও ভাল এটা মাৰ্কেট পোৱাৰ কাৰণে আমাক লাইভ ভেহিকল এখন দৰকাৰ সেইখনৰ কাৰণে আমি প্ৰপ'জাল পঠাইছো যাতে ওভাৰঅল আমাৰ যিখিনি ফাৰ্মাৰ্স আছে গোটেইখিনি যাতে একেলগে আমি কাম কৰি আগবাঢ়ি যাব পাৰো হয় তাৰমানে পোনা পৰিবহনৰ ক্ষেত্ৰতো হয় ব্যৱস্থা কৰিছে গতিকে আপোনালোকৰ এনে ভৱিষ্যত পৰিকল্পনা ধৰক মাছৰ বিপণন বা মাছ পৰিশোধন এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে নিশ্চয় স্যাৰ আমি যেহেতু আগত এনেকুৱা ধৰণৰ সুবিধা পোৱা নাই এতিয়া বহুত ধৰণৰ কেপাসিটি বিল্ডিং ট্ৰেইনিঙৰ পৰা আৰম্ভ কৰি নানান ধৰণৰ সুবিধা পাই আছো যি নিউ টেকনলজি আহি থাকিব সেইখিনি আমি এডপশন কৰিম আমি এপাৰ্টৰ পৰা ফুল সাপোৰ্ট পাই আছো ডিপাৰ্টমেন্টৰ পৰাও ফুল সাপোৰ্ট পাই আছো সেই বিষয়ে আমি আগবাঢ়ি গৈ থাকিম স্যাৰ এপাৰ্টৰ অধীনত গঠন হোৱা মেইন খণ্ডৰ কৃষক উৎপাদক কোম্পানীৰ এজন অংশীদাৰ সদস্য হৈ লাভৱান হোৱাৰ পোষকতা কৰা গোৱালপাৰা জিলাৰ ৰংজুলি উন্নয়ন খণ্ডৰ মেইন পালক মাতবৰ আলীয়ে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয় আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে স্যাৰ মাছ পালনৰ লগত মোটামুটি 15 বছৰ স্যাৰ 15-20 বছৰ জড়িত আছে আগতে কি কৰিছিল আপুনি আগতে স্যাৰ স্কুলৰ পৰা স্যাৰ খেতি বাতি কৰিছিল কিন্তু স্যাৰ খেতি বাতিত হিমান এটা লাভৱান হ'ব পৰা নাই কি খেতি কৰে আপুনি এনে হালি এৰি এনেকুৱা ধান খেতি কৰিছিল পিছত ধান খেতিৰ পৰা মই ইগলা পুখুৰী বনালো তাৰমানে এই যে ধান যে কৰিছিল তাতে পুখুৰী বনাই দিলে নেকি হয় স্যাৰ হয় এটা ধান খেতি আৰু মাছ পালন এইটোত মানে কোনটোত বেছি লাভ হয় স্যাৰ পুখুৰীত বহুত লাভ ভাল আছে ধানতকৈ বহুত লাভ আছে স্যাৰ এনে ধৰক 15 বিঘা মাটিত আপুনি এতিয়া খেতি কৰি আছে মাছ পালন কৰি আছে তাত এনে ধান খেতি কৰোতে কিমান আপোনাৰ ধৰক স্যাৰ ধান খেতি কৰিলে ক'বাত 2.5-3 লাখ মান পইচা পালো হয় সেইখিনি মাটিত স্যাৰ 15-16 বিঘা মাটিত হয় বৰ্তমান স্যাৰ মই মাছ পালন কৰি মোটামুটি 9-10 লাখ টকা পাই 9-10 লাখ টকা পাং বছৰেকত হয় স্যাৰ আৰু প্লাস ধানো কিছু পাওঁ স্যাৰ নাপাওঁ কাৰণ মাছৰ কাৰণে তো দিয়া হয় ধান খেতিৰ লগতো আপুনি মাছ পালন খেতিও অলপ হয় স্যাৰ কৰিছে তাতে গতিকে ধৰক আপোনাৰ লাভ হৈছে আৰু নহয় জানো মাছ হয় স্যাৰ বহুত মালিক দিলে বহুত ভাল বৰ্তমান এই পুখুৰীৰ কাৰণে পুখুৰী এনে কি মাছ পালন কৰিছে আপুনি স্যাৰ ৰৌ মিৰ্কা কমল গিলাস হয় এনে বজাৰ মূল্য কাৰ বেছি বজাৰ মূল্য স্যাৰ গিলাসটো আৰু চিতল মাছৰ দিয়া হয় অলপ চলপ সেইবিলাকৰ দাম বেছি আৰি মাছ ইগলা মাছৰ দাম বেছি হয় দাম বেছি আপোনালোকে একেলগে পালন কৰিছে হয় স্যাৰ একেলগে পালন কৰিছে সেইবিলাকৰ বজাৰ মূল্যটো বেছিকে পায় আৰু হয় স্যাৰ হয় এনে ধৰক আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেকুৱা বাৰু স্যাৰ মোৰ ভৱিষ্যত পৰিকল্পনা আৰু 2-4টা পুখুৰী বাঢ়াৰ কাৰণত স্যাৰ মোৰ ইটোৱে স্যাৰ লক্ষ্য বেলেগ লক্ষ্য নাই আৰু উন্নত মানদণ্ডৰ পোনা আপুনি হয় স্যাৰ মোক স্যাৰ ইটোৱে অলপ যদি আপোনালোকৰ কোম্পানীৰ তৰফৰ পৰা আমাৰ কোম্পানীৰ তৰফৰ পৰা যদি স্যাৰ উন্নত মানৰ পোনা ও সাৰ এগুলা যদি যোগান ধৰে আমি নথৈ আনন্দিত হলোহেঁতেন স্যাৰ আৰু বহুত উন্নত হ'ব পাৰিম স্যাৰ হয় গতিকে আপোনালোকে যদি আশ্বাস দিয়ে স্যাৰ সেই কাৰণ হয় গতিকে ধৰক আপুনি এই আসাম এগ্ৰ প্ৰডিউচাৰ কোম্পানীৰ সদস্য নেকি আপুনি অংশীদাৰ হয় স্যাৰ অংশীদাৰ হয় গতিকে এই কোম্পানীৰ জৰিয়তে আপুনি উপকৃত হ'ব পাৰিম বুলি আপুনি ভাবে আৰু হয় স্যাৰ 100 ভাগে আমি অনুভৱ কৰো আশাবাদী আমি উপক্ৰম হ'ম বুলি স্যাৰ হয় গতিকে এই যে ধৰক আমাৰ গাঁও অঞ্চলত বহুতো নিবনুৱা যুৱক যুৱতী থাকে তেওঁলোকক আপুনি কি পৰামৰ্শ দিব বিচাৰে স্যাৰ কি পৰামৰ্শ মানে স্যাৰ এই কামত ইতিমধ্যে আমি বহু কেইজনক আনিছো আৰু লাগি আছে স্যাৰ এই বছৰে বহু পুখুৰীত আমাৰ এনেকুৱা যুৱক লৰা ছোৱালী গিলানে আৰম্ভ কৰিছে স্যাৰ আৰু আগন্তুক আৰু বহুত এই কামত আগবাঢ়িব বুলি অনুভৱ কৰো আশা কৰো স্যাৰ আৰু কৰিবই কাৰণ এতে বহুত উন্নত আছে স্যাৰ লাভ আছে সেই কাৰণত কৰিব মানুহ আৰু এনে বজাৰৰ কিবা অসুবিধা পাইছে নেকি আপোনালোকে স্যাৰ বজাৰ মানে স্যাৰ এনে কিছু সময়ত অলপ স্যাৰ দামটো ডাউন যায় স্যাৰ বৰ্তমানৰ কাৰণে গতিকে এই যেটো কোম্পানী এই কোম্পানীৰ জৰিয়তে কৰিলে হয়তো সেই বজাৰ মূল্যটো আমি পুৰাপুৰি পাম বুলি আমি আশা কৰো স্যাৰ আৰু এটো পামো প্ৰকৃত বজাৰ মূল্যটো পাব আপোনালোকে প্ৰকৃত হম স্যাৰ হেতুৱে কথা আৰু হেতু উদ্দেশ্য আপোনালোকৰ আছে আৰু অংশীদাৰ হিচাপে আপুনি আশাবাদী স্যাৰ হয় স্যাৰ
বিজ্ঞানসন্মতভাৱে মীন পালন কৰি এবিঘা পানীকালিৰ এটা পুখুৰীৰ পৰা বছৰি প্ৰায় 800 কেজি মাছ উৎপাদন কৰিব পাৰি, যাৰ বজাৰ মূল্য প্ৰায় 1.5 লাখ টকা। কিন্তু নিজৰ পুখুৰীৰ পৰা আশানুৰূপ উৎপাদন নাপাই কৃষক উৎপাদন কোম্পানীৰ অংশীদাৰ অন্তৰ্ভুক্ত হৈ নিজৰ লগতে গাঁওখনৰ মীনপালকসকলৰ মাছ উৎপাদন বঢ়োৱা আৰু সেইবোৰ যথাযথ বিপণনৰ ব্যৱস্থাৰ পোষকতা কৰা মীনপালক সুভাষ চন্দ্ৰ পাঠকে তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয়। আপুনি কেতিয়াৰ পৰা মাছ পালনৰ লগত জড়িত আছে? কেতিয়া মানে মই 4 বছৰমান হ'ল মই নতুনকৈ মাছ পালনৰ লগত হেৰি কৰিছোঁ। আৰু মোৰ ঠিক তেনেকৈ ধৰ বহল দৃষ্টিত তাৰমানে মোৰ হেৰি নাই, মাটি বাৰী নাই, ঠিক এবিঘা মানৰ মোৰ এটা ফিচাৰী আছে। আৰু সেই 4 বছৰৰ পৰা মই সেই ফিচাৰীটোত গ্ৰাছ কাপ, চিলভাৰ কাপ, এনেকৈ ৰৌমিৰিকা আদি কৰি এনেকৈ দি তাৰপিছত মই বছৰত তাৰমানে মই 4,000 5,000 টকা এনেকৈ মই ইনকাম কৰি আছোঁ তাৰমানে সৰু পুখুৰীটাৰ পৰা। হয়, গতিকে ধৰক আপুনি এই যিটো কোম্পানী আছাম এগ্ৰ প্ৰডিউচাৰ্ছ কোম্পানী তাৰ সদস্য হৈছে, অংশীদাৰ হৈছে। কিমানজনমান আপোনালোকৰ গ্ৰুপত এনেকুৱা অংশীদাৰ আছে? আমাৰ গ্ৰুপত 18 জন আছে আমাৰ লগত। আমাৰ গ্ৰুপ প্ৰত্যেকৰে ধৰক এনেকুৱা পুখুৰী আছে? পুখুৰী আছে, তেওঁলোকৰ কিছুমানো বেছি আছে, 6 বিঘা আছে, 4 বিঘা আছে, এনেকুৱা আছে। গতিকে তেওঁলোকে ধৰক এনেকৈ মাছ পালন কৰিছে আৰু কৰি আছে। গতিকে ধৰক এই যে আপোনালোকৰ উৎপাদন কমি আছে, এই কোম্পানীৰ লগত যিটো অংশীদাৰ হৈছে আপোনালোকৰ মাছৰ উৎপাদন বাঢ়িব বুলি আপুনি ভাবে নেকি? মোৰ এটা দৃঢ় বিশ্বাস আছে যে এই এপাৰ্টৰ লগত জড়িত হোৱাৰ পৰা মই এটা তাৰমানে নিজকে এটা তাৰমানে সম্পূৰ্ণ দৃষ্টিভংগীৰে তাৰমানে মই দেখিলোঁ যে এওঁলোকৰ লগত যোগাযোগ কৰাৰ পিছত আমি মোটামুটি মাহে মাহে মিটিং হৈ থাকে আৰু সেইবিলাকৰ জৰিয়তে আমি কিছু কথা তাৰমানে এই মাছৰ বিষয়ে আমাক তেওঁলোকে অৱগত কৰায়। আৰু ফিচাৰীত এটা মাছ পুহিলে কি ৰকম তাৰমানে সাৰ খেতিৰ পৰা ধান খেতিতকৈ তাৰমানে মাছৰ কেনেকৈ উৎপাদনটো বেছি বাঢ়িব পাৰে বা লাভৱান হয়, সেই হিচাপে তাৰমানে তেওঁলোকে আমাক মাজে মাজে শিক্ষা সেই মিটিঙত মানে অৱগত কৰায়। আৰু সেই হিচাপে তাৰমানে আমি কাম কৰাৰ কাৰণে আগ্ৰহী হৈ আছোঁ। আৰু লগতে তাৰমানে আমি তেওঁলোকক এটা দৃঢ় বিশ্বাস হিচাপে লৈছোঁ, তাৰমানে তাৰ পৰা আমাৰ ৰাজ্যৰ বা আমাৰ সদস্যবিলাকৰ উপকাৰ হ'ব। হয়, গতিকে আপোনালোকৰ ধৰক যিটো FIG আছে সেই আটাইখিনিয়ে উপকৃত হ'ব পাৰিব বুলি মোৰ বিশ্বাস আছে। আৰু এনেকৈ আপোনালোকে আগবাঢ়ি যাব। কেতিয়াবা যে মাছৰ দাম কমে, গতিকে এইটো আপুনি ভাবে নেকি যে ইয়াৰ অংশীদাৰ হোৱাৰ পৰা উচিত মূল্যটো পাব আপোনালোকৰ মাছৰ উৎপাদনখিনিৰ পৰা? সেইটো পোৱাৰ কাৰণে বিশ্বাস আছে ছাৰ, বিশ্বাস আছে। তাৰমানে আমাৰ যিটো বজাৰ মূল্যতকৈ আমি যিহেতু অন্য এখন বজাৰ যদি পাওঁ মাছৰ, তেতিয়াহ'লে আমি লাভৱান হ'ম বুলি আমাৰ আশা আছে। গোৱালপাৰা জিলাৰ ৰংজুলি উন্নয়ন খণ্ডৰ পদুপাৰা অঞ্চলৰ মীনপালকসকলক সামৰি গঠন কৰা অসম এগ্ৰ উৎপাদক কোম্পানীৰ সদস্যসকলক সামৰি মাজে সময়ে কৰ্মশালাৰ আয়োজন কৰা হয়। আচলতে এই কোম্পানীৰ কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত এখন কৰ্মশালাত অংশগ্ৰহণ কৰি মীন উৎপাদক কোম্পানীৰ জৰিয়তে কেনেদৰে মীনপালকসকল উপকৃত হ'ব সেই সন্দৰ্ভত এপাৰ্ট আঁচনিৰ মীন সমন্বয়ক ডক্টৰ সঞ্জয় শৰ্মাই এনেদৰে কয়। এই যিটো আমি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী কিয় গঠন কৰিছোঁ আৰু ইয়াৰ উদ্দেশ্য কি আৰু ইয়াৰ জৰিয়তে আমি কি কৰিব বিচাৰিছোঁ, এই কথাখিনি আপোনালোকক হয়তো আগতে নিশ্চয়কৈ অৱগত কৰিছে। কিন্তু আমি পুনৰবাৰ ইয়াত আহিছোঁ, তাৰমানে এইটো কথা মই কৈছোঁ যে আমি অসমত আমাৰ এই যে বিশ্ব বেংকৰ অৰ্থ সাহায্যত ৰূপায়িত এপাৰ্টৰ জৰিয়তে আমাক টাৰ্গেট দিছিলে যে 25টা এনেকুৱা ধৰণৰ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী ফিচাৰীৰ ক্ষেত্ৰত, টোটেল আমাৰ 125টা, তাৰ ভিতৰত ফিচাৰীৰ ক্ষেত্ৰত 125টা বনাব লাগে, যাতে একেলগে থকা ফাৰ্মাৰখিনিয়ে দুটা ক্ষেত্ৰত তেওঁলোকে উপকৃত হ'ব পাৰে। এটা হৈছে কি, তেওঁলোকৰ যিটো বৰ্তমান উৎপাদন, সেই উৎপাদনটো আমি সাধাৰণতে লক্ষ্য কৰিছোঁ 1 বিঘা পানীকালিত আমাৰ প্ৰায় 400 পৰা 450 কেজি মানহে মাছ উৎপাদন হয়। কিন্তু য'ত মানে আমি যদি উন্নত প্ৰজাতিৰ মাছ পোনা মেলোঁ, হাই ইল্ডিং ভেৰাইটিৰ মাছ পোনা মেলোঁ, সময়ত মাছ পোনা মেলোঁ আৰু যদি খুব ভাল খাদ্য খুৱাব পাৰোঁ, ভালকৈ যদি নিৰ্দিষ্ট পৰিমাণৰ সাৰ দিব পাৰোঁ উচিত মূল্যত, তেতিয়াহ'লে 1 বিঘা পানীকালিৰ পৰা প্ৰায় 700 পৰা 800 কেজি মাছ উৎপাদন কৰিব পাৰি, অনায়াসে উৎপাদন কৰিব পাৰি। আৰু যিটো মাছৰ ক্ষেত্ৰত যিটো বিপণন, তাৰমানে মাছ বিক্ৰীৰ ক্ষেত্ৰত আপোনালোকে এটা কথা নিশ্চয়কৈ লক্ষ্য কৰিছে যে 5 বছৰ আগতে যিটো মাছৰ দাম আছিলে প্ৰায় 150 টকা মাছৰ দাম আছিলে বজাৰ মূল্য, আমাৰ খৰচ বাঢ়ি গৈ আছে, লেবাৰ আমাৰ বনোৱাৰ খৰচটো বাঢ়ি গৈ আছে, কিন্তু মাছৰ দাম মানে ঠিক প্ৰপৰ্চনেলি বাঢ়া নাই। ধানৰো একে কথা, মাছৰো একে কথা, এনেকুৱা ধৰণৰ হৈছে।
নিশ্চয় আপোনালোকে একমত গতিকে আমি কি ভাবিছোঁ যে আৰু এটা প্ৰব্লেম আমাৰ ক্ষেত্ৰত হৈছে আমাৰ বিশেষকৈ চহৰ অঞ্চলৰ বহুতৰ আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে আজিকালি মানে কাইট থকাৰ অজুহাততে মাছ খাবলৈ এৰি দিছে যদি এইটো হয় কণ্টিনিউ যদি এইটো হয় তেনেহ'লে আমি আজি আমি অনুমান নকৰিলেও 20-25 বছৰ পিছত আমাৰ কি হ'ব মাছৰ যিটো চাহিদা অকণমান মাছৰ যিটো চাহিদা এই চাহিদাটো বঢ়াতকৈ কিন্তু লাহে লাহে কমিহে যাব আমাৰ কচাই ডাঙৰে আপুনি কথাটো লক্ষ্য কৰিছে নিশ্চয় আমি সৰুতে বা আমি যেনেকুৱাকৈ মাছ খাই ভাল পাইছিলোঁ মাছ বুলি ক'লে আমাৰ অসমীয়া জীৱনত মানে মাছটো এটা সামাজিক জড়িত আছিল এটা কথা কিন্তু লক্ষ্য কৰিব আপোনালোক বাৰু চলি যাব আপোনালোকৰ ল'ৰা ছোৱালী যদি মীন পালক হয় কিন্তু এটা সময়ত কিন্তু কি হ'ব মাছৰ চাহিদাটো কমি যাব কিহৰ কাৰণে যে বহুত ল'ৰা ছোৱালীবিলাকে আজিকালি কাইটক দহাই দি মাছ খাবলৈ এৰি দিছে গতিকে এইখিনি যাতে নহয় ইয়াৰ কাৰণে যাতে এটা খুব ভাল এৱাৰনেছ হয় গতিকে আমি মাছৰ কম পইচা খৰচ কৰি উৎপাদন ব্যয় কম কৰি উচিত মূল্য যাতে পাব পাৰোঁ সেই উদ্দেশ্য ৰাখিয়ে এপাৰ্টে এনেকুৱা ধৰণৰ 25টা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী গঠন কৰিছে আৰু আমি ইতিমধ্যে 6টা এনেকুৱা ধৰণৰ কোম্পানী আমি নিজাববীয়াকৈ আমি এপাৰ্টৰ ফালৰ পৰা এৰিএফ ছ'চাইটিৰ ফালৰ পৰা আমি অলপমান উদ্যোগ লৈ 6টা এনেকুৱা ধৰণৰ ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী ইতিমধ্যে সমাপ্ত হৈছে বৰপেটাত আছে কামৰূপত আছে কিন্তু এই যিখিনি তাৰ পিছৰ ছেকেণ্ড ফেজৰ যিখিনি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানী এইখিনিত প্ৰথমবাৰৰ কাৰণে আমি ইয়াত ভিজিট কৰিছোঁ আৰু এইটোকে মডেল হিচাপত লৈ আমি বাকীবিলাকতো এনেকুৱা ধৰণৰ কাম কৰি যাম বুলি আমি প্ৰচেষ্টা কৰিছোঁ প্ৰায় 700 মীনপালকক সামৰি গঠন হোৱা এই এগ্ৰ উৎপাদক কোম্পানীটোৰ অংশীদাৰসকলে মাছৰ পৰা মূল্য সংযোজিত খাদ্য উৎপাদনৰ পৰামৰ্শ আগবঢ়াই গোৱালপাৰা জিলা মীন উন্নয়ন বিষয়া ডক্টৰ অনুপম শৰ্মাই তেওঁৰ অভিব্যক্তি ব্যক্ত কৰি এনেদৰে কয় আপোনালোকৰ যিটো আৰম্ভণিৰ যিটো উৎসাহ এই উৎসাহটোৰ যিটো আমাৰ যদি গ্ৰাফ এডাল আমি কৰোঁ এইটো যাতে কমি নাযায় আসলতে এই উৎসাহৰ গোটেই কথাখিনিতে আহিব যে আমাৰ যিটো প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন যে কৃষকৰ আয় দুগুণ কৰিব লাগে যে কৃষকৰ আয় আমাৰ বিশেষকৈ কৃষক বুলি ক'লে আমি ইয়াত মীন খেতিয়কৰ কথা মৎস্যপালকসকলৰ কথা বুজিম এই মৎস্যপালকসকলৰ আয় যেতিয়া আমি দুগুণ কৰিম বৃদ্ধি কৰিম তেতিয়া আমাৰ কিছুমান আমাৰ কাৰিকৰী দিশৰ উপৰিও এটা দিশ আমাৰ আসলতে মীন পালনৰ লগত খুব জড়িত থাকে সেইটো হৈছে যে সাংগঠনিক দিশ আমাৰ মীন পালকসকলৰ তেনেকুৱা ধৰণৰ সুসংগঠন মানে এটা সংগঠন নাই আৰু তাৰ কাৰণে কি হৈছে যে আমি কৃষিত যেনেকুৱা আমি প্ৰচুৰ উৎপাদিত সামগ্ৰী একেলগে পাওঁ ঠিক তেনেকৈ আমাৰ কি হয় যে আমাৰ মাছৰ যিটো উৎপাদিত সামগ্ৰী মানে মাছ আমি যদি খোৱা মাছ বুলি কওঁ বা মেচিউৰ্ড ফিছ বুলি কওঁ বা টেবুল সাইজ ফিছ বুলি কওঁ আমাৰ কি হয় যে আমি বাল্কত একেলগে নাপাওঁ গতিকে কি হয় সেইকাৰণে আমাৰ খেতিয়কসকলৰ যিটো বাৰ্গেনিং কেপাচিটি বা আমি ইংৰাজীত যাক কওঁ প্ৰাইচ ৰিয়েলাইজেশ্যন মেকানিজিম যিটো সেইটো আচলতে আমাৰ কম হয় আৰু সেইকাৰণে কি হয় যে আমি যিখিনি উৎপাদিত সামগ্ৰী সেইখিনি আমি কি কৰিব লাগে আমি বজাৰত যিটো ৰেট আছে যিটো ভাও আছে সেইটো ভাৱতে বিক্ৰী কৰিব লাগে কিন্তু আমি যদি গোটেই কৃষকসকল সুসংগঠিত হওঁ ইয়াৰ পৰা যদি উৎপাদিত সামগ্ৰীৰ পৰা যদি আমি প্ৰচেছিং কৰিব পাৰোঁ তাত সংসাধন কৰিব পাৰিলে আমি কি কৰিব পাৰিম যে আপোনালোকে জানে যে মাছটো এটা পেৰিছেবল বস্তু এইটো সহজতে নষ্ট হৈ যায় কিন্তু ইয়াৰ পৰা যদি আমি তাত টাইম যদি আমি সেই মাছটো গেলি পচি নোযোৱাকৈ যদি আমি তাত টাইম ভেলুটো এড কৰিব পাৰোঁ যদি সময়টো যদি আমি যোগ কৰিব পাৰোঁ যে আমি সতেজ মাছ এটা 15 দিনলৈকে আমি খাম বা আমি সংসাধন কৰি খাম মাছৰ পৰা আচাৰ বনাম তেনে পাপৰ বনাম বা তেনে ফিছ পাউডাৰ বনাম এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আছে সেইবিলাক আমি কি কৰিম আমি ব্ৰেণ্ডিং কৰিম বা সেইবিলাক আমি আচলতে আমি এই কোম্পানীটোৰ জৰিয়তে মাৰ্কেটিং কৰিম আজিকালি আপোনালোকে জানে যে যেহেতু এইটো কোভিডৰ পিছত আমাৰ কোভিডে এটা ডাঙৰ অভিশাপ আমাৰ দি থৈ গ'ল আৰু লগতে আশীৰ্বাদো দি থৈ গ'ল এতিয়া আপোনালোকে দেখিব যে আমাৰ সৰু সৰু গাঁও মফচলীয়া গাঁওবিলাকতো কি হৈছে অনলাইন বিজনেছটো হৈছে ফ্লিপকাৰ্টৰ নিচিনা বা আমাজনৰ নিচিনা কোম্পানীবিলাকে গাঁৱে গাঁৱে তেওঁলোকে সৰু সৰু আনকি প্ৰসাধনৰ সামগ্ৰীও গৈ পেলাই ছোৱালীবিলাকক ঘৰত দি থৈ আহে সেইটো মই নিজে দেখিছোঁ গতিকে আমি আমাৰ প্ৰডিউচাৰ কোম্পানীটোৰ জৰিয়তেও যদি তেনেকুৱা ধৰণৰ আমি সংসাধিত বস্তু
আমি সংসাধিত বস্তু আমি কৰিব পাৰোঁ সংসাধিত পেকেজিং কৰি পেলাই পেকেটিং কৰি আমি যদি ব্ৰেণ্ডিং কৰিব পাৰোঁ আমাৰ এনেকুৱা হ'ব পাৰে যে আমাৰ এই ৰংজুলি অঞ্চলৰ মোৱা মাছ ৰংজুলিৰ মোৱা মাছ বুলি আমি এটা ব্ৰেণ্ডিং কৰিলোঁ আৰু ব্ৰেণ্ডিং কৰি সেই মোৱা মাছৰ আমি আচাৰটো বজাৰত বিক্ৰী কৰিলোঁ গতিকে এইটো আমাৰ এটা প্ৰডাক্ট লাইন বা হেছটেগ এটা হ'ব পাৰে গতিকে এনেকুৱা ধৰণৰ যিটো আচলতে নতুন নতুন চিন্তা ইনোভেটিভ আইডিয়া এই আইডিয়াবিলাক আমাৰ বিজ্ঞানীসকল আছে লগতে আপোনালোকৰ এটা কথা ইয়াতে সুবিধা হ'ব যে যিটো অৰ্গানাইজেশ্যনেল দিশ ইয়াত যিটো টকা পইচাৰ হিচাপ কাৰণ ইয়াতে সকলোৰে কি থাকিব অংশীদাৰিত্ব থাকিব শ্বেয়াৰ ভেলু থাকিব শ্বেয়াৰ মানি থাকিব ইয়াৰে যিটো প্ৰফিট হ'ব সকলোৱে পাব গতিকে এইটো এটা কোম্পানী বুলি ইতিমধ্যে আপোনালোকক জনাইছে আসলতে ভাৰতবৰ্ষত এই প্ৰডিউচাৰ কোম্পানীটো 2013 চনৰ পিছৰ পৰাহে ভাৰত বিভিন্ন মানে এগ্ৰিকালচাৰ 2013 চনৰ পৰাহে আহিছে আসলতে 2003 চনতে আমাৰ ভাৰতবৰ্ষত এই প্ৰডিউচাৰ মানে অৰ্গানাইজেশ্যনটো 2003 চনৰ পৰাই আমাৰ আসলতে এইটো কনসিভ হৈছিলে আইডিয়াটো মূৰত আহিছিলে আৰু প্ৰডিউচাৰ অৰ্গানাইজেশ্যন বিলাক বিভিন্ন ধৰণৰ হ'ব পাৰে এইটো কোম্পানী হ'ব পাৰে এইটো কোঅপাৰেটিভ সোসাইটি হ'ব পাৰে বিভিন্ন ধৰণৰ হ'ব পাৰে কিন্তু আমাৰ ইয়াত এটা ভাল লাগিছে যে এইটো এটা কোম্পানী হৈছে এই কোম্পানীটোত কি হ'ব যে ইয়াত কোম্পানীটোত আসলতে কোম্পানী এটা হলে হয় কি যে এইটো কোম্পানীজ এক্টৰ আন্ডাৰত পৰিচালিত হয় আৰু যেহেতু ইয়াত কোঅপাৰেটিভ নাই গতিকে অডিটটো আপোনালোকৰ সিএ অডিটৰে হ'ব গতিকে ইয়াত আসলতে পলিটিক্যাল ইন্টাৰফেৰেন্স বা অন্যান্য ধৰণৰ যিবিলাক আনুষাংগিক যিবিলাক ইন্টাৰফেৰেন্স এই ইন্টাৰফেৰেন্স বিলাকো আপোনালোকৰ ইয়াতে নাথাকিব ৰাজ্যখনত হিচৰিত হৈ থকা মীনপালকসকলক একত্ৰিত কৰি অঞ্চল বিশেষে মীন উৎপাদক কোম্পানী গঠনেৰে মীনপালকৰ আয় দুগুণলৈ বঢ়োৱা প্ৰচেষ্টাত ব্ৰতী হৈ থকা এপাৰ্টৰ সেৱা প্ৰদানকাৰী সংস্থা PWCৰ কাৰ্যবাহী কুভ্ৰম গোস্বামীয়ে এনেদৰে কয় আমি প্ৰথম অৱস্থাত ৰংজুলি ব্লকৰ গোৱালপাৰা ৰংজুলি ব্লকৰ আণ্ডাৰত কিছুমান গাঁও আইডেন্টিফাই কৰিছিলোঁ ওচৰা-ওচৰিকৈ থকা গাঁওসমূহ য'ত ফিচাৰীৰ যথেষ্ট সম্ভাৱনা আমি দেখিছিলোঁ আৰু তাৰ পিছতে আমি সেই গাঁওবোৰত আমাৰ ফিল্ড টিম আৰু আপাৰ্ট প্ৰকল্পৰ ডিস্ট্ৰিক্ট লেভেলত থকা যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ লগত লগ লাগি আমি গাঁওবোৰত মানুহ ফিচাৰী কৰা মীন পালনৰ সৈতে জড়িত ব্যক্তিসকলক কিছুমান সৰু সৰু কৃষক উৎপাদক গোটত আমি সংগঠিত কৰাৰ কাম আৰম্ভ কৰিছিলোঁ আৰু এই গোটসমূহ মূলত 10 জনৰ পৰা 20 জন ব্যক্তিৰে গঠন কৰা হৈছিল আৰু সেই গোটসমূহ যিখিনি গোট গঠন হ'ল তেওঁলোকৰ মাজৰ পৰাই কিছু প্ৰগ্ৰেছিভ ফাৰ্মাৰ বা কিছু যি ভাল মীন পালনৰ লগত জড়িত ব্যক্তি তেওঁলোকক ৰিপ্ৰেজেন্টেটিভ হিচাপে প্ৰতিনিধি হিচাপে আগুৱাই আনি আমি এখন এই প্ৰডিউচাৰ কোম্পানীটো ৰেজিষ্টাৰ কৰাৰ কাৰণে আমি আগবাঢ়ি গৈছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত সেই কোম্পানীটোৰকে এতিয়া আমি তেওঁলোকৰ লাহে লাহে তেওঁলোকৰ ব্যৱসায় বাণিজ্যও আৰম্ভ হৈছে তো আপাৰ্ট প্ৰকল্পৰ অধীনত যিখিনি সা সুবিধা আছে সেইখিনি আমি তেওঁলোকক ভৱিষ্যতে দিয়াৰ বাবেও আমি তেওঁলোকৰ লগত থাকিম যাতে ভৱিষ্যতে তেওঁলোকে এটা সাস্টেইনেবল বা বহনক্ষম এটা প্ৰডিউচাৰ কোম্পানী হৈ নিজৰ মেম্বাৰসকল যিসকল শ্বেয়াৰ হোল্ডাৰ বা অংশীদাৰ আছে তেওঁলোকক ভাল ইনকাম বৃদ্ধিৰ কাৰণে উপাৰ্জন আয় বৃদ্ধিৰ কাৰণে সহায় কৰিব পাৰে এনেদৰে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ কোম্পানীৰ জৰিয়তে ৰাজ্যখনৰ মীনপালকসকলে ন উদ্ভাৱনীমূলক চিন্তাধাৰাৰে আগবাঢ়িলে ৰাজ্যখন মীন উৎপাদনত স্বাৱলম্বী হোৱাৰ লগতে গ্ৰামীণ অৰ্থনীতি বিকাশতো সহায়ক হ'ব বুলি আশা কৰিব পাৰি किसान भाइयों गांठ बांध लो बात बहुत है काम की समृद्धि के पैगाम की मिट्टी के मिजाज को समझो मिट्टी के हर राज को समझो मिट्टी की तुम जांच कराओ मुफ्त सॉइल हेल्थ कार्ड ले जाओ कभी मुनासिब बीज लगाओ सही किस्म की खाद ले आओ जितनी जरूरी उतनी डालो सही मात्रा खुद पहचानो इसको अपना मंत्र बना लो मिट्टी की सेहत को जानो बात बहुत है काम की कम लागत अधिक वरदान की किसान भाइयों गांठ बांध लो आज ही मिट्टी की जांच कराएं राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में
কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।